Hi my loves, মই গীতাঞ্জলি and you are watching Ayushman Bhava. আজিৰ ভিডিঅ'টোত মই হাইপাৰলৰ্ডেছিছ নাইবা লাম্বাৰ হাইপাৰলৰ্ডেছিছ নাইবা লোৱাৰ ক্ৰছ চিণ্ড্ৰমক কাৰেক্ট কৰাৰ কাৰণে কেইটামান এক্সাৰচাইজ কৰি দেখুৱাম। হাইপাৰলৰ্ডেছিছ কি হয়, ইয়াৰ চিম্পটমছ কি, মানে লক্ষণ কি হয়, আৰু কজেছ কি, মানে ইয়াৰ কি কাৰণত হয়, তাৰ বিষয়ে অলৰেডি মই ডিটেইলত আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ আৰু যোৱাকালি সেই ভিডিঅ'টো মই আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰে। মই লিংকত শ্বেয়াৰ কৰি দিছোঁ লিংকটো। একচুৱেলি হাইপাৰলৰ্ডেছিছৰ কাৰণে মই বহুতটা এক্সাৰচাইজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ আৰু ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায়, সেইকাৰণে মই পাৰ্টকৈ বনাইছোঁ। যিটো যোৱাকালি মই আপলোড কৰিছিলোঁ সেয়া পাৰ্ট 1 আছিলে আৰু আজি এতিয়া মই যিটো ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে সেয়া পাৰ্ট 2 হয়। চ' আপোনালোকে পাৰ্ট 2ৰ এক্সাৰচাইজকেইটা চোৱাৰ আগতে পাৰ্ট 1ৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া আপোনালোকৰ ভালকৈ ক্লিয়াৰ হৈ যাব। আৰু বহুত বেছি ডিটেইলত যোৱাকালি মই আলোচনা কৰিছিলোঁ, সেইকাৰণে আজি হাইপাৰলৰ্ডেছিছ কি হয়, ইয়াৰ কজেছ কি হয়, চিম্পটমছ কি হয়, তাৰ বিষয়ে বেছি মই আলোচনা নকৰোঁ। ডিৰেক্টলি মই ব্যায়ামকেইটা দেখুৱাম আপোনালোকক কৰি। যোৱাকালি যিটো মই ভিডিঅ' বনাইছিলোঁ তাত যিটো আমাৰ হিপ ফ্লেক্সাৰ হয় তাক কেনেকৈ ষ্ট্ৰেচ কৰিব পাৰি, ষ্ট্ৰেচিং কেনেকৈ কৰিব পাৰি, সেই বিষয়ে মই আপোনালোকক জনাইছিলোঁ আৰু তাৰে এক্সাৰচাইজ মই আপোনালোকক কৰি দেখুৱাইছিলোঁ। চ' আজিৰ এই ভিডিঅ'টোত মই আমাৰ যি এবডমিনেল মাছল আছে আৰু যিটো গ্লুটেল মাছল আছে তাক কেনেকৈ ষ্ট্ৰেংথেন কৰিব পাৰি সেই বিষয়ে মই আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু ইয়াৰ এক্সাৰচাইজ কৰি দেখুৱাম। চ' বেছি সময় ৱেষ্ট নকৰাকৈ ডিৰেক্টলি আমি এক্সাৰচাইজকেইটা কৰিম। আৰু তেতিয়াহ'লে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যোৱাকালিৰ ভিডিঅ'টোত হিপ ফ্লেক্সাৰক কেনেকৈ ষ্ট্ৰেচ কৰিব পাৰি সেয়া দেখাইছিলোঁ। আজি আমি ৱৰ্কআউট কৰিম আমাৰ গ্লুট মাছলৰ কাৰণে। যিটো গ্লুট মাছল আছে তাক কেনেকৈ ষ্ট্ৰেংথেন কৰিম সেয়া মই দেখাব ওলাইছোঁ। তাৰ কাৰণে আপোনালোকে মেটত শুই ল'ব লাগিব। আপোনালোকে মেটৰ ওপৰত শুই ল'ব লাগিব আৰু ভৰি দুখন এনেকৈ লৈ আহক গাৰ কাষলৈ, মানে হিপছৰ ওচৰত আপোনালোকৰ হিল দুটা থাকিব। টাচ কৰিব নালাগে, অকণমান গেপ থাকিব। তাৰপিছত এই হাত দুখন আমি মেটৰ ওপৰত থ'ম আৰু এতিয়া আমি লাহেকৈ আমাৰ বডিটো ওপৰলৈ উঠাই দিম এনেকৈ। এই এক্সাৰচাইজটো আমি দুটা ভেৰিয়েশ্যনত কৰিব পাৰোঁ, ছিংগল লেগ এণ্ড ডাবল লেগ। মই এতিয়া আপোনালোকক ফাৰ্ষ্ট ছিংগল লেগটো কৰি দেখুৱাম। ছিংগল লেগৰ কাৰণে আপোনালোকৰ এখন ভৰি পূৰা ষ্ট্ৰেইটলি উঠাই দিব লাগিব। মই দেখাইছোঁ। এনেকৈ আপোনালোকে ভৰিখন উঠাই ৰাখিব লাগিব। যিটো আমাৰ গ্লুট মাছল আছে সেইটো মাছলক স্কুইজ কৰি ৰাখিব আৰু যিটো আমাৰ ক'ৰ এৰিয়া আছে সেইটোকো বহুত টাইটলি আপোনালোকে স্কুইজ কৰক ভিতৰত। ধুনীয়া এটা প্ৰেছাৰ ফিল কৰিব ইয়াতে মাছলত, গ্লুট মাছলত। আৰু হাতখন থাকিব এনেকৈ গাৰ ওচৰত। এইটো পশ্চাৰক আপোনালোকে হোল্ড কৰিব লাগিব 15 to 20 ছেকেণ্ড। ব্ৰিডিং নৰ্মেল, ব্ৰিডিং লৈ থাকক। আৰু আপোনালোকৰ যিটো বেক মাছল আছে, মানে যিটো আমাৰ বেক আছে সেয়া ষ্ট্ৰেইট থাকিব। আপোনালোকে মেটৰ পৰা উঠাই ৰাখিব লাগিব এনেকৈ। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। যিহেতু এইটো ছিংগল লেগ হয় সেইকাৰণে আমি লেগ ছুইচ কৰিম। লেগ ছুইচ কৰাৰ সময়ত আপোনালোকে গাটো তলত নানিব, ওপৰতে থাকিব। আমি জাষ্ট লেগ চেঞ্জ কৰিম, এনেকৈ লেগ চেঞ্জ কৰিম। এনেকৈ আপোনালোকে এই পশ্চাৰটো হোল্ড কৰিব লাগিব, স্কুইজ কৰি ৰাখিব। এইটো স্কুইজ কৰা বহুত জৰুৰী হয় কাৰণ এইটো গ্লুট মাছলক ষ্ট্ৰেংথেন কৰে, ক'ৰ মাছলক ষ্ট্ৰেংথেন কৰে। চ' বহুত বেছিকৈ বহুত বঢ়িয়াকৈ ভিতৰলৈ স্কুইজ কৰক। দেন এগেইন 15 to 20 ছেকেণ্ড হোল্ড। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। দেন বেক। এইটো পশ্চাৰক আমি ডাবল লেগ ভাৰ্জনটো কৰিব পাৰোঁ। এইটো মই যিটো দেখালোঁ সেয়া আছিলে ছিংগল লেগ। ডাবল লেগ আমি কেনেকৈ কৰিম, মানে দুখন ভৰিৰে কেনেকৈ কৰিব লাগে সেয়া মই দেখুৱাইছোঁ। এইটোৱে দুখন ভৰিৰে কেনেকৈ কৰিব লাগে সেয়া দেখুৱাম, কাৰণ সকলোৱে ছিংগল লেগ কৰিব নোৱাৰিব পাৰে। চ' অকণমান ইজি হৈ যায় ডাবল লেগ কৰিলে। তাৰ কাৰণে আপোনালোকে ছেইম থাকিব, ভৰিখন এনেকৈ ৰাখক মেটৰ ওপৰত, গৰহাটো হিপছৰ কাষত থাকিব।
টাচ কৰিব নালাগে, অকণমান গেপ থাকিব, ভৰিৰ গেপটো নৰ্মেল, আঁঠু দুটাৰ মাজত গেপটো নৰ্মেল থাকিব। দেন হাত দুখন এনেকৈ ছাইডত থৈ গোটেই গাটো এনেকৈ ওপৰলৈ উঠাই দিয়ক। বেচিকেলি এইটো সেতু বন্ধাসনা বুলি ক'ব পাৰি, যিটো ব্ৰিজ প'জ হয় সেয়া ছেইম হয়। চ' ইয়াতে আপোনালোকে গ্লুট মাছলক স্কুইজ কৰিব, ভিতৰলৈ সোমাই দিব। স্কুইজ মানে কেনেকুৱা জানে, ভিতৰলৈ সোমাই দিব লাগে, এনেকৈ টানি ধৰিব লাগে এনেকৈ গাটো, আৰু যিটো পেট আছে সেইটোকো ভিতৰৰ ফালে স্কুইজ কৰিব, দুটাই স্কুইজ, ক'ৰ মাছল ভিতৰত, দেন গ্লুট মাছল ভিতৰত, এনেকৈ ওপৰলৈ। তাৰপিছত হাত দুখন থাকিব গাৰ ওচৰত, এনেকৈ ডাবল লেগ আপোনালোকে যিমান পাৰে সিমান হোল্ড কৰক। এইটো সেতু বন্ধাসনা এণ্ড ব্ৰিজ প'জৰ নিচিনা ছেইম হয়। এনেকৈ আপোনালোকে 15 to 20 ছেকেণ্ড হোল্ড কৰক। যিহেতু ইয়াতে আমি ডাবল লেগ কৰিছোঁ, চ' আপোনালোকে গোটেই সময়খিনি এনেকৈ পশ্চাৰটোক হোল্ড কৰিব লাগিব। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, then relax. যিটো এক্সাৰচাইজ মই দেখুৱালোঁ সেইটোক আমি আইচোমেট্ৰিক ভাৰ্জন আছিলে, তাত আমি অকণমান মোশ্যন দিম, মানে অকণমান মুভমেণ্ট দিব লাগিব। সেইটো মই দেখাইছোঁ। যিহেতু মই ছিংগল লেগ ষ্টাৰ্ট কৰিছোঁ, এতিয়া মই ছিংগল লেগত দেখুৱাম কেনেকৈ আপোনালোকে মুভমেণ্ট দিব। আৰু সেই মুভমেণ্টত আমাৰ যিটো গ্লুট মাছল আছে তাত বহুত ধুনীয়াকৈ এটা ষ্ট্ৰেচিং হ'ব আৰু বাৰ্ণ ফিল কৰিব আপোনালোকে। চ' মই এতিয়া 1 লেগ কৰি দেখুৱাম। মোশ্যন কেনেকৈ দিব লাগিব, ভৰিখন এনেকৈ ৰাখিব, ছেইম আগৰ নিচিনাকৈ প'জটো এনেকৈ ল'ম আমি। লেফ্ট লেগখন আগলৈ দিম, দি এনেকৈ হোল্ড কৰিম, এনেকৈ উঠাই দিম, অকণমান তলত যাম, এনেকৈ উঠাই দিম, অকণমান তলত যাম, এনেকৈ উঠাম, এনেকৈ তলত যাম। যেতিয়া আমি তলত যাম, মন দিব, বহুতেই ইম্পৰ্টেণ্ট হয় এই পইণ্টটো, যেতিয়া আমি তলত যাম আমাৰ গোটেই বডি ৰেষ্ট কৰিব নালাগে, মানে আমি পজ দিব নালাগে যে আৰাম কৰিছোঁ আকৌ উঠিছোঁ, আৰাম কৰিছোঁ আকৌ উঠিছোঁ, সেয়া নহয়। যেতিয়া তলত যাব বডিয়ে জাষ্ট আপোনালোকৰ মেটখন টাচ কৰিব, এনেকৈ টাচ কৰি উঠি আহিব, টাচ কৰিব উঠি আহিব, টাচ কৰিব উঠি আহিব, এনেকৈ আৰামত শুই নিদিব। আপোনালোকে জাষ্ট টাচ কৰিব লাগে। মই দেখাইছোঁ চাব। ভৰিখন গাটো উঠাই দিছোঁ, এনেকৈ ভৰিখন আগলৈ নি এনেকৈ আমি বেণ্ড কৰিছোঁ অকণমান, দেন উঠাই দিছোঁ, দেন তলত, উঠাই দিছোঁ, দেন তলত, উঠাই দিছোঁ, তলত, ডাউন, আপ এণ্ড ডাউন। কিন্তু মই ৰেষ্ট কৰা নাই, চাই ল'ব পাৰে, জাষ্ট মেটত টাচ কৰিছে মোৰ গাটো। এতিয়া মই বাওঁ ভৰিৰে কৰিম, ছেইম ৰিপিট হ'ব, ছেইম প্ৰচেছটো ৰিপিট কৰিব লাগিব। গাটো উঠাই দিছোঁ, ভৰিখন আগলৈ দিছোঁ, দি বেণ্ড কৰিছোঁ, এতিয়া উঠাইছোঁ, তলত আহিছোঁ, উঠাইছোঁ, তলত আহিছোঁ, উঠাইছোঁ, তলত আহিছোঁ। বাট মই ৰেষ্ট কৰা নাই, মই জাষ্ট টাচ কৰিছোঁ। আৰু মোৰ গ্লুট মাছলত এটা বহুত ধুনীয়া বাৰ্ণিং হৈছে, বাৰ্ণিং চেনচেশ্যন ফিল কৰিছোঁ মই। এনেকৈ কৰি থাকিলে আপোনালোকৰ বহুতেই ধুনীয়া পশ্চাৰ আহিব, গ্লুট মাছল বহুত বেছি ষ্ট্ৰেণ্ডেন হয় এনেকৈ। এইটো ডেইলি কৰক। দেন বেক টু নৰ্মেল। এইটো আছিলে ছিংগল লেগ, এইটো আমি ডাবল লেগত দেখাম। ডাবল লেগৰ কাৰণে আপোনালোকে গৰহা দুটা হিপছৰ ওচৰত থ'ব, হাত দুখন ছাইডত, দেন বডি আপ, দেন ডাউন, আপ এণ্ড ডাউন। কোনো ৰেষ্ট নহয় এয়া, লাহে লাহে ফিল কৰক। আপোনালোকে দেখিব বডিৰ যিবোৰ পাৰ্টছত ষ্ট্ৰেচ পৰিছে সেইবোৰত ধুনীয়া এটা বাৰ্ণ ফিল হৈছে, বাৰ্ণিং চেনচেশ্যন। তাৰমানে আপোনালোকৰ সেই মাছলটোৱে কাম কৰা ষ্টাৰ্ট কৰিছে অলৰেডি। লাহে লাহে ওপৰত যাব, লাহে লাহে তলত আহিব, আৰু তলত যেতিয়া আহিব তেতিয়া গোটেই বডি ৰেষ্ট নকৰিব, জাষ্ট টাচ কৰি উঠি যাব ওপৰলৈ। উশাহ নিশাহ নৰ্মেলকৈ লৈ থাকিব, লম্বাকৈ। বডি টাচ, দেন আপ, টাচ, দেন আপ। 5, 4, 3, 2 and 1. And very nice.
এনেকৈ আপোনালোকে কৰিব লাগিব এতিয়া যেটো এক্সাৰসাইজ মই দেখাব ওলাইছো হেতু কাৰণে আপোনালোকে থিয় হৈ ল'ব লাগিব মেটৰ ওপৰত মই দেখাই দিছো এনেকৈ থিয় হ'ব লাগিব আপোনালোকৰ লেফট লেগখন থাকিব বেক সাইডত যিকোনো লেগৰে স্টাৰ্ট কৰিব পাৰে যদি ৰাইট সাইডৰ লেগ পিছত থব বিচাৰে তেতিয়া ৰাইট সাইডত থব পাৰে যদি লেফট বিচাৰে লেফটৰে স্টাৰ্ট কৰিব পাৰে কি কৰিব লাগিব আপোনালোকে আমাৰ যিখন বেক সাইডৰ লেগ আছে যেটো গৰোহা হেতু আমি পুৰা ধুনিয়াকে মেটৰ ওপৰত থব লাগিব মানে আঙুলিৰ আগেৰে নহয় গৰোহাৰ ওপৰত ভৰ দি পেলাই থিয় হ'ব লাগিব পুৰা বেক যেটো লেগ আছে হেতু পুৰা স্ট্ৰেইট একদম বেক লেগ পুৰা স্ট্ৰেইট দেন যেটো ফ্ৰন্টৰ লেগ আছে যিখন এতিয়া মোৰ ৰাইট লেগখন ফ্ৰন্টত আছে সো যেটো আমাৰ আঠু তাত অকমান এটা এনেকে এংগল বনিব বেছি নহয় অকমানকে দেন আমি কি কৰিম মূৰৰ ওচৰত এনেকে হাতখন থৈ সিধা বেক আমি যেটো স্পাইন আছে হেতু আমি কাৰ্ভ নকৰো স্ট্ৰেইটলি আমাৰ বডি প্যাৰালেল থাকিব এনেকে মেটৰ ওপৰত এনেকে আমি তলত যাম আৰু ওপৰত আহিম 1 2 দেখিছে আপোনালোকে সিধাকে একদম যাব লাগিব আপোনাৰ বডি পুৰা প্যাৰালেল থাকিব মেটৰ লগত আৰু যিখন আমাৰ বেক লেগ আছে হেয়া পুৰা স্ট্ৰেইট থাকিব হিল টু পুৰা ফাৰ্মলি মেটৰ ওপৰত থাকিব প্ৰেছ হৈ মানে হিলটো উঠাই নিদিব আপোনালোকে হিলটো উঠাই নেকা আগলৈ নাহিব যেটো গৰোহা আছে হেয়া একদম মাটিত লাগি থাকিব লাগিব এনেকে গৰোহা মাটিত থাকিব মানে 1 আৰু কোনেও এদিনতে পাৰফেক্ট নহয় নিশ্চয় টাইম লাগিব মই কোৱা নাই এদিনতে পাৰফেক্ট হোক আপোনালোক লাহে লাহে প্ৰ্যাকটিস কৰি থাকক এয়া কোনো ৰেস নহয় প্ৰ্যাকটিস কৰি থাকিলে এদিন নিশ্চয় সফল হ'ব আৰু আমি যদি এটা ৰাতিৰ ভিতৰতে জাদুৰ নিচিনা ভাল হ'ব বিচাৰো বলে মই আজি ৰাতিতে গুটেইখিনি শিকিব লাগিব যে মই আজি গুটেই দিনটোতে শিকি যোগা খতম কৰি পেলাম একদম হেয়া কোনো দিনে সম্ভৱ নহয় সব বস্তুকে টাইম লাগে টাইম দিলে নিশ্চয় আপোনালোকে তাৰ ৰিজাল্ট দেখিব এটু কৰি থাকুতে যেটো হেমষ্ট্ৰিং আছে আমাৰ বেক লেগত তাত ধুনিয়া এটা প্ৰেছাৰ পৰিছে আৰু যেতিয়া মই আপ গৈছো তেতিয়া আমাৰ যেটো হিপ ফ্লেক্সৰ আছে তাত ধুনিয়া এটা প্ৰেছাৰ পৰিছে আমি এটা লেগ চেঞ্জ কৰিম ৰাইট লেগ পিছত থৈছো লেফট লেগ আগত ৰাইট লেগৰ যেটো গৰোহা হেতু একদম ধুনিয়াকে মাটিত আৰু আমাৰ যেটো লেফট লেগ তাৰ যেটো আঠু আছে হেয়া আমি অকমান এনেকে টিল্ট কৰি অকমান বেন্ড কৰিম আৰু মূৰৰ ওচৰত হাত দুখন থৈ আগৰ নিচিনাকে ৰিপিট কৰিম 1 2 parallel থাকিব then straight 3 back leg পুৰা ধুনিয়া এটা hamstringত and hip flexorত stretching আহিছে practice কৰি থাকক daily practice কৰক never give up কেতিয়াও give up নকৰিব বলে নোৱাৰো আৰু এনেকুৱা নহয় পাৰিবই লাগিব আমি কৰিবই লাগিব যেতিয়ালৈকে আমি সফল নহওঁ তেতিয়ালৈকে আমি কৰি থাকিব লাগিব ঠিক আছে সো আপোনালোকে ট্ৰাই কৰি থাকিব লাগিব যেতিয়ালৈকে সাকসেস নহয় যেতিয়ালৈকে আপোনালোকে সফল নহয় ট্ৰাই কৰি থাকক then back to normal এতিয়া যেটো এক্সাৰসাইজ দেখাব ওলাইছো হেতু গ্লুটেল মাসলৰ কাৰণে হয় বহুত বেছি স্ট্ৰেন্থেন হ'ব আপোনালোকৰ এটো এক্সাৰসাইজ কৰিলে আমাৰ যেটো মিডল গ্লুট আছে মানে তো সাইড পোৰশনটো আছে হেয়া স্ট্ৰেন্থেন হ'ব এই এক্সাৰসাইজটো কৰিলে তাৰ কাৰণে আপোনালোকৰ হাত ভৰি দুখনৰ ওপৰত এনেকৈ আহিব লাগিব টেবল টপ পজিশন হয় এতিয়া আমি কি কৰিম আমাৰ আঠু আৰু ভৰি মানে গুটেই এটা প্যাৰালেলি ওপৰলৈ উঠাই দিব লাগিব নেকি প্যাৰালেল আপোনালোকে ফিল কৰিব সাইডত বহুত ধুনিয়া এটা স্ট্ৰেচিং হৈছে গ্লুট এৰিয়াত গ্লুট স্ট্ৰেন্থেন কৰা বহুতেই বেছি জৰুৰী হয় কাৰণ যেতিয়া গ্লুট স্ট্ৰেন্থেন হ'ব তেতিয়া আমাৰ হিপস ভালকে এলাইন হ'ব এটা লাইনত আহিব আৰু যেটো আমাৰ পশ্চাৰ আছে হেয়া কাৰেক্ট হ'ব সো আমি পাৰ্ট বাই পাৰ্ট স্ট্ৰেন্থেন কৰাটো বহুতেই জৰুৰী যেনেকৈ ধৰক abdomen muscle then glute muscle then hip flexor সবকে আমি স্ট্ৰেন্থেন কৰাব লাগিব যেতিয়া ষ্ট্ৰং হ'ব মাসলবোৰ
তেতিয়া আপোনালোকৰ পশ্চাৰটো কাৰেক্ট হ'ব আৰু তাৰ লগতে আপোনালোকৰ যি পেইন আছে সেইবোৰ নাইকিয়া হ'ব লাহে লাহে যাওক নিজৰ পেছত যিমান স্পীডত আপোনালোকে পাৰে যদি লাহে লাহে কমফৰ্টেবল হয় লাহে লাহে যাওক ফ'ৰ্চ নকৰিব জেণ্টেল থাকক বডি জাষ্ট আপোনালোকে মেটৰ লগত পেৰেলেল থাকিব লাগিব এতিয়া মই অপজিট ছাইডটো দেখাব ওলাইছোঁ এতিয়া আপোনালোকে মেটৰ ওপৰত আহিব লাগিব আৰু বেক আপোনালোকৰ ষ্ট্ৰেইট থাকিব এতিয়া আমি লেফ্ট লেগখন আঁঠুৰ সৈতে এনেকৈ উঠাই পেৰেলেলি মেটৰ লগত পেৰেলেল ৰাখিম আৰু এনেকৈ উঠাই দিম ধুনীয়া এটা ষ্ট্ৰেচিং পাইছে ছাইড মাছলে আৰু যেতিয়া আমি ভৰিখন উঠাম তেতিয়া আমাৰ বেক ষ্ট্ৰেইট থাকিব আপোনালোকে বেক বেণ্ড নকৰিব বেক ষ্ট্ৰেইট থাকিব যিমানখিনি স্পীড আপোনালোকৰ পচন্দ যে মই লাহে লাহে কৰিম লাহে লাহে কৰক অকণমান ফাষ্ট কৰিব বিচাৰিছে ফাষ্ট কৰিব পাৰে আৰু যেতিয়া আমি আঁঠুটো তলত লৈ আহিম মেটৰ ওপৰত তেতিয়া ৰেষ্ট নকৰিব জাষ্ট অকণমান টেপিং এণ্ড দেন বেক তাৰমানে অকণমান মেটত লগাইছে আঁঠুটো দেন উঠাই দিছে লগাইছে উঠাই দিছে দেন বেক টু নৰ্মেল যিটো পশ্চাৰ মই দেখালোঁ সেইটোক আপোনালোকে অকণমান বেলেগকৈ আৰু তাৰ ভেৰিয়েশ্যন চেঞ্জ কৰিব লাগিব সেইটো কৰিবলৈ আপোনালোকে এগেইন টেবল টপ পজিশ্যনত আহক হাত এনেকৈ মেটৰ ওপৰত আঁঠু মেটৰ ওপৰত এতিয়া আমি কি কৰিম বেক আমাৰ ষ্ট্ৰেইট থাকিব কোৰ মাছল স্কুইজ থাকিব যিটো আমাৰ গ্লুট মাছল আছে সেইটো স্কুইজ দেন আমি ভৰিখন এনেকৈ উঠাই তলত নানো আগতে আমি এনেকৈ তলত লৈ আহিছিলোঁ আমি কি কৰিম ওপৰত ৰাখি জাষ্ট 1-2 ইঞ্চ তলত এনেকৈ ছাইডত 1-2 ইঞ্চ আপ এণ্ড ডাউন আপ এণ্ড ডাউন আপ এণ্ড ডাউন আপ এণ্ড ডাউন এনেকৈ ছাইড হৈ বেকাকৈ নাযাব বেক আপোনালোকৰ ষ্ট্ৰেইট থাকিব অকল ভৰিখন আপ এণ্ড ডাউন হ'ব এনেকৈ এটা বহুত ধুনীয়া বাৰ্ণ ফিল কৰিব আপোনালোকে ৰিয়েল বাৰ্ণ হয় বহুত বঢ়িয়া লাগিব আপোনালোকৰ এইটো ডেইলি কৰক আৰু আপোনালোকে দেখিব আপোনালোকৰ যি হিপ ফ্লেক্সাৰ আছে সেয়া বহুত ধুনীয়াকৈ অ'পেন হৈছে দেন ছাইড চেঞ্জ কৰি আপোনালোকে ছেইম একেই প্ৰচেছ হাত ভৰিৰ টেবল টপ পজিশ্যন দেন ভৰিখন উঠাই আমি পেৰেলেলি এনেকৈ আপ এণ্ড ডাউন কৰিব লাগিব ভৰিখন তলত লৈ নাযাব বেক আপোনালোকৰ ষ্ট্ৰেইট থাকিব টাৰ্ণ নহ'ব মানে অকল ভৰিখন যাব গা আপোনালোকৰ তলত থাকিব এটা ৰিয়েল বাৰ্ণ ফিল কৰিব আপোনালোকে গ্লুট মাছলত 1-2 ইঞ্চ তলত দেন বেক আৰু এতিয়া আমি এবডমিনেল মাছল ষ্ট্ৰেংথেন কৰাৰ কাৰণে এক্সাৰচাইজ কৰিম কাৰণ অলৰেডি গ্লুট মাছলৰ কাৰণে এক্সাৰচাইজ আমি কৰিলোঁ কিন্তু যিটো এক্সাৰচাইজ মই দেখাব ওলাইছোঁ ইয়াত আপোনালোকৰ গ্লুট মাছলো বহুত ধুনীয়াকৈ এক্টিভেট হ'ব গ্লুট মাছলটোৱে বহুত বঢ়িয়াকৈ এটা ষ্ট্ৰেচ পাব চ' এয়া এক বনাছ পইণ্ট হয় বহুত ধুনীয়াকৈ এংগেজ হয় গ্লুট মাছল চ' তাৰ কাৰণে আমি প্লেংক পজিশ্যনত আহিব লাগিব এনেকৈ প্লেংকত আহক প্লেংক কৰিব নিশ্চয় জানে আপোনালোকে ভৰি দুখনৰ আঙুলিৰ ওপৰত এনেকৈ থাকিব হাত আপোনালোকৰ মেটৰ ওপৰত ডিঙিৰ পৰা হিপছলৈকে এটা ষ্ট্ৰেইট লাইন যাব ডিঙি নিউট্ৰেল থাকিব আপোনালোকে বেকাও নকৰিব উঠাই নিদিব নিউট্ৰেল ডিঙিটো আৰু বেক আপোনালোকৰ ষ্ট্ৰেইট আপোনালোকৰ ভৰিৰ আঙুলিৰ ওপৰত থাকিব ভৰ আৰু হাতৰ যিটো আমাৰ সেই আছে আৰ্ম আছে আৰু কিলাগুটি আছে তাৰ ওপৰত ভৰ থাকিব এতিয়া আমি আমাৰ যিটো গ্লুট মাছল আছে সেইটোক স্কুইজ কৰিম স্কুইজ দেন কোৰ স্কুইজ কৰিম পেট আৰু যিটো গ্লুট মাছল সেইটো স্কুইজ কৰিম বঢ়িয়াকৈ এনেকৈ স্কুইজ কৰিলে আপোনালোকৰ যিটো গ্লুট মাছল আছে সেয়া ষ্ট্ৰেংথেন হ'ব আৰু লগতে যিটো আমাৰ পেলভিছ আছে আৰু হিপছ আছে সেয়া এলাইন হ'ব আৰু এটা ধুনীয়া পশ্চাৰ পাব আপোনালোকে এইটো পজিশ্যনত অকণমান ইজি কৰি দিম মই এতিয়া তাৰ কাৰণে আপোনালোকে পেটৰ ওপৰত এনেকৈ শুই ল'ব হাত দুখন তলত প্লেংকৰ নিচিনাই আমি থাইজ যিটো আমাৰ উৰু আছে সেয়া আমাৰ মেটৰ ওপৰত লাগি আছে পেটটো আমাৰ মেটৰ ওপৰত নাই ডিঙিৰ পৰা হিপছলৈকে এটা ষ্ট্ৰেইট লাইন এনেকৈ আপোনালোকে গ্লুট মাছলক আৰু কোৰ মাছলক বহুত ধুনীয়াকৈ স্কুইজ কৰক বাৰ্ণ ফিল কৰিব দেন ৰিলেক্স
আৰু এতিয়া যেটো এক্সাৰসাইজ মই দেখাব ওলাইছো হেতু ক্ৰাঞ্চেছ বুলি কয় কিন্তু আমি যে ট্ৰেডিশনাল ক্ৰাঞ্চেছ কৰো তাতকে অকমান বেলেগ হ'ব নরমালি কি হয় যেতিয়া আমি ক্ৰাঞ্চেছ কৰো আৰু আমাৰ এবছৰ এক্সাৰসাইজ কৰো আমি হিপ ফ্লেক্সৰক বহুত বেছি ইনভলভ কৰো মানে এংগেজমেন্ট বহুত থাকে হিপ ফ্লেক্সৰত কিন্তু এতিয়া মই আপোনালোকক হিপ ফ্লেক্সৰৰ কাৰণে একো এক্সাৰসাইজ নেদেখাও অনলি এবছৰ ওপৰত আমি ওয়াৰ্কআউট কৰিম কাৰণ আমি বিচাৰো হিপ ফ্লেক্সৰ অকমান ৰেষ্টত থাকক আৰু এবছ কমপ্লিটলি এংগেজ হওক তাৰ কাৰণে আপোনালোকে মেটৰ ওপৰত শুই ল'ব লাগিব এনেকৈ আমি শুই ল'লো ভৰি দুখন আৰামকে এনেকৈ মেটৰ ওপৰত ৰাখিব হাত দুখন যেনেকৈ আমি ট্ৰেডিশনালি যেনেকৈ ক্ৰাঞ্চেছ কৰোঁ সেনেকুৱাই হ'ব অকমান ভেৰিয়েশ্যনটো বেলেগ হ'ব আমাৰ যেটো বেক আছে তাত কাৰ্ভ নাৰাখিব আপোনালোকে আৰামছে শুই ল'ব কাৰণ যদি কাৰ্ভ ৰাখে তেতিয়াহ'লে এবছ মাসল ভালকে এংগেজ নহয় সো বেক ধুনীয়াকৈ ষ্ট্ৰেইটলি একদম কমপ্লিটলি মেটৰ ওপৰত আছে হাত দুখন আমি শোল্ডাৰৰ ওচৰত এনেকৈ ৰাখিব লাগিব এতিয়া আমি উখা লৈ ধুনীয়াকৈ উঠি যাব লাগিব অকমান পশ্চাৰটো হোল্ড কৰিব লাগিব আকৌ নামি আহিব লাগিব হিপ ফ্লেক্সৰ আপোনালোকৰ নিউট্ৰেল থাকিব এংগেজমেন্ট নাথাকিব আমি অকল এবছৰ ওপৰত ওয়াৰ্কআউট কৰিম এটো সো যেটো আমাৰ এবডমিনেল মাসল আছে তাৰ ওপৰত এক্সাৰসাইজ এয়া হ'ব অকল শোল্ডাৰ ব্লেডটো উঠাইছো ষ্টোমাক মাসল এংগেজ হৈছে হিপ ফ্লেক্সৰ কোনো এংগেজমেন্ট নাই উঠাই দিয়ক দেন ডাউন এগেন উঠি আহক এনেকৈ 1 2 3 then hold korok posture to 1 2 3 then again back 1 2 3 আপোনালোকৰ যিমান ইচ্ছা স্পিড বঢ়াব পাৰে কমাব পাৰে নিজৰ সুবিধা অনুযায়ী কৰক লাহে লাহে প্ৰ্যাকটিস কৰক কোনো দৌৰাদৌৰি নাই কোনো ৰেস নহয় এয়া লাহে লাহে আৰামকে আৰু উঠি যাওক 1 2 3 শোল্ডাৰ ব্লেড উঠিব লাগিব এনেকৈ then 1 2 3 অকল টামি এৰিয়াটোত ফোৰ্স উঠি পাইছে মানে অকল টামি এৰিয়াটোত প্ৰেছাৰ ফিল কৰিছে মোৰ ভৰি নিউট্ৰেল আছে আৰু শোল্ডাৰ ওপৰত উঠি আহিছে then 1 2 3 then again back then relax এই সিৰিজটোৰ যেটো পাৰ্ট 1 আছিল তাত মই হাইপাৰলৰ্ডোসিস কি হয় তাৰ কজেস কি হয় দেন তাৰ সিম্পটমস কি হয় হেয়া ডিসকাস কৰিছিলো আৰু হিপ ফ্লেক্সৰৰ ষ্ট্ৰেচিং দেখাইছিলো আজিৰ ভিডিওটোত মই দেখাইছো আপোনালোকক কেনেকৈ আপোনালোকে গ্লুট মাসল ষ্ট্ৰেন্থেন কৰিব আৰু এবডমিনেল মাসল ষ্ট্ৰেন্থেন কৰিব সো যেটো ষ্ট্ৰেন্থেন কৰাৰ আমাৰ প্ৰসেস আছিল হেয়া কমপ্লিট হৈ গল এতিয়া নেক্সট ভিডিও মানে যেটো পাৰ্ট 3 হ'ব তাত মই আৰু কেইটামান এক্সাৰসাইজ কৰি দেখুৱাম হেইকেটা আপোনালোকে এই যিকেটা মই ষ্ট্ৰেন্থেনিং এক্সাৰসাইজ দেখালো তাৰ পিছত কৰিব মানে আগতে আপোনালোকে হিপ ফ্লেক্সৰ ষ্ট্ৰেচিং কৰিব এবডমিনেল মাসল এণ্ড গ্লুট মাসলক ষ্ট্ৰেন্থেন কৰিব দেন আপোনালোকে সেই এক্সাৰসাইজ কিটা কৰিব পাৰিব যিকেটা মই পাৰ্ট 3 দেখুৱাম ডেইলি প্ৰ্যাকটিস কৰক এই এক্সাৰসাইজ কিটা আৰু বেকৰ প্ৰবলেম আপোনালোকৰ নাইকিয়া হৈ যাব যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক মৰম দিছে মোক উৎসাহিত কৰিছে আৰু মোক সাপোৰ্ট কৰিছে তেখেতসকলক ধন্যবাদ এনেকৈ মৰম আৰু সাপোৰ্ট দি থাকিব কাৰণ আপোনালোকৰ সাপোৰ্ট নাপালে মই নিশ্চয় আগবাঢ়িব নোৱাৰিম আৰু আপোনালোকে মোক বহুত বেছি ৰিকুৱেষ্ট কৰিছে কেইটামান ভিডিও বনাবলে একচুয়ালি বহুত বিজি স্কেডিউল হয় কিন্তু তাৰ মাজত মই সময় উলিয়াই ভিডিও বনাব চেষ্টা কৰো ডেইলি আপোনালোকৰ কাৰণে যদি অকমান সময় দেৰি হয় তেতিয়াহলে বেয়া নাপাব কাৰণ মই ডেইলি ভিডিও লৈ আহোঁ কিন্তু ডেইলি গোটেইবোৰ টপিক ইনক্লুড কৰা ইজি নহয় মানে গোটেই কভাৰ কৰা ইজি নহয় সো ডেইলি এটা এটা টপিকৰ ওপৰত মই ভিডিও বনাওঁ আপোনালোকে অলপ সময় ওয়েট কৰিব অকমান যদি দেৰি হয় বেয়া নাপাব টপিক বহুতটা আছে মোৰ বহুত ভিডিও বনাব আছে কিন্তু ডেইলি মই এটা ভিডিওহে বনাব পাৰিম সেই কাৰণে মই সময় উলিয়াই ৰিকুৱেষ্টেড ভিডিওবোৰ প্ৰথমতে মই ট্ৰাই কৰো বনাবলে দেন লাহে লাহে মোৰ যিবোৰ নিজৰ টপিক আছে সেইবোৰ মই কভাৰ কৰিম যদি এই ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু যি সকলে মোৰ চেনেলটোত ফাৰ্স্ট টাইম আহিছে আৰু ফাৰ্স্ট টাইম ভিডিও চাই আছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব তেন্তে আজিলৈ আহিছো আপোনালোকলে সুস্বাস্থ্য শান্তি আৰু সমৃদ্ধি মোৰ ফালৰ পৰা ডেইলি যোগাসনা কৰক ষ্টে হ্যাপি ষ্টে হেলদি লাভ ইউ অল